শনিবাৰে শিৱসাগৰত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ নগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সাধাৰণ সভা। উক্ত সভাতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০ শতাধিক লোকে উজনি অসম মুছলিম কল্যাণ পৰিষদত যোগদান কৰে। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰা আৰু উপদেষ্টা হাৰুন আল ৰছিদৰ লগতে যথেষ্ট গণ্যমান্য ব্যক্তি উপস্থিত সভাত আগন্তুক দিনত অসম ভিত্তিত এখন সভা অনুষ্ঠিত কৰি সাধাৰণ ৰাইজক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে অৱগত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়া মুছলমান লোকসকলৰ বাবে ১৫% সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। আনহাতে মুছলিম সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা থকা তথা চৰকাৰীভাৱে সদ্য বিলুপ্তিকৰণ কৰা কাজী পদ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰি কাজী পদটি বিলুপ্ত নকৰিবলৈ চৰকাৰক অনুৰোধ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। উল্লেখ্য যে মুছলিম সম্প্ৰদায়ৰ লোকসকলে আইনী প্ৰক্ৰিয়াৰে বিবাহপাশত আবদ্ধ হোৱাৰ যি চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কোনো আপত্তি নাই। কিন্তু মুছলিম সমাজত কাজীৰ যথেষ্ট গুৰুত্ব আছে আৰু এগৰাকী কাজীক মুছলিম সমাজৰ ধৰ্মীয় দিশৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰি অহা হৈছে। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান পৰিষদৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰাৰ। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আজি এই খাটপথাৰ অঞ্চলত শিৱসাগৰ খাটপথাৰ অঞ্চলত অনুষ্ঠিত হ'ল। আজি এই সভাত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিখন অতি শক্তিশালী ৰূপত গঠন কৰা হৈছে আৰু এই সভাখন আমাৰ পৰিচালনা কৰিছে আমাৰ কল্যাণ পৰিষদৰ উপদেষ্টা তথা আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুন আল ৰছিদ ডাঙৰীয়াই আৰু আমাৰ ইয়াত আমাৰ যিখন প্ৰধান সম্পাদক ৱহিদুজ্জামান চৌধুৰীকে আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত আছে, জিলা সমিতি নগৰ সমিতি বিষয়ববীয়া উপস্থিত আছে, খাটপথাৰ অঞ্চলৰ ৰাইজ পুৰুষ মহিলা সকলো উপস্থিত আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, খিলঞ্জীয়া মুছলমানৰ আমাৰ MLA MP আমাৰ ইয়াত উজনি অসমত নাই। সেয়েহে আমি তেওঁলোকৰ কাৰণে এখন উচ্চ সদনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু উচ্চ সদনৰ লগতে ছ'চিঅ' ইকনমিক অট'নমাছ কাউন্সিল অৰ্থনৈতিক স্বায়ত্ব পৰিষদ আমি গঠন কৰিবলৈ বিচাৰিছোঁ। আমি অৰ্থনৈতিক স্বায়ত্ব পৰিষদ এইটো কাৰণে গঠন কৰিব বিচাৰিছোঁ, এই স্বায়ত্ব পৰিষদখন নহ'লে আমি খিলঞ্জীয়া যিসকল মুছলমান এই মুছলমানসকল আমি জীয়াই থাকিবলৈ অসুবিধা হ'ব। আমি সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যোৱাত অসুবিধা হ'ব। আমাৰ চাকৰি বাকৰিত 15% ৰিজাৰ্ভেশ্যন বিচাৰিছোঁ, অতি কম 15% ৰিজাৰ্ভেশ্যন আমি চাকৰি বাকৰিৰ ক্ষেত্ৰত বিচাৰিছোঁ। আমি আৰু গৰীয়া যি জনগোষ্ঠী তেওঁলোকৰ কাৰণে OBC মৰ্যাদাটো আমি বিচাৰিছোঁ অসম চৰকাৰৰ পৰা। আৰু OBC মৰ্যাদাটোৰ যদি আমি নিদিয়ে, উচ্চ সদন যদি স্থাপন নহয় আৰু ভৌগোলিকভাৱে আমাৰ যদি ছেটেলাইট আৰ্হিত যদি ইকনমিক অট'নমাছ কাউন্সিল গঠন কৰি আমাক 1000 কোটি টকা ইকনমিকেল পেকেজ দি দিয়ে, তেনেহ'লে উজনি অসমৰ মুছলমান ৰাইজে প্ৰবল গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ব। মুছলিম কল্যাণ পৰিষদৰ পৰা আমি জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যিটো আমাৰ কাজী প্ৰতিখন মহকুমাত একোজনকৈ ইছলামিক যিজন কাজী থাকে, কাজী নিযুক্ত হৈছিলে। স্বাধীনতাৰ আগৰ পৰা কাজী আছে, এতিয়াও আছিল, কিন্তু তেওঁলোকক মুছলিম বিবাহ বিষয়া হিচাপে চৰকাৰে নিযুক্তি দিছিল, আগৰ পৰা চলি আছিল। কিন্তু তেওঁলোকৰ কিছুমান খেলিমেলিৰ কাৰণে বাল্য বিবাহৰ দোহাই দি চৰকাৰে এই কাজী পদটো তেওঁলোকৰ বিলুপ্ত কৰিছে। আমি এটা কথা অসম চৰকাৰক কৈছোঁ যে বিবাহ বিষয়া বা মুছলমান বিবাহ বিষয়া বা মেৰিজ ৰেজিষ্টাৰ হিচাপে কাজী কামটো চৰকাৰে বন্ধ কৰিছে, আমাৰ ক'ব লগা নাই। কিন্তু অনুষংগিক শৰীয়তৰ কিছুমান কাম, ফটোৱা দিয়া, আমাৰ ঘৰৰ যি মতা তিৰোতাৰ মাজত যিটো কাজিয়া, তেওঁলোকৰ তালাক আছে নাই, তেওঁলোকৰ নীতি নিয়মৰ মাজত শৰীয়তখন চলিছে নাই, ধৰ্মগ্ৰন্থ মতে আমাৰ সমাজখন চলিছে নাই, ককাই ভাইকৰ মাজত বিভিন্ন ধৰণৰ কাজিয়া, মছজিদ আদিত হোৱা অমীমাংসিত কিছুমান সমস্যা, এই যেতিয়া মছজিদ কমিটিৰ সময়ত সমাধান কৰিব নোৱাৰে কাজীৰ ওচৰলৈ লৈ যোৱা হয় সেই সমস্যাটো, আৰু কাজীয়ে আমাৰ হাদিছ কোৰাণ চাই পেলাই তাৰ ওপৰত বিধান দিয়ে আৰু অসমৰ মুছলমান সমাজে তাকে মানি চলে। সেয়েহে আমি শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়াৰ আজি কাজীসকলৰ লগত উজনি অসম মুছলিম কল্যাণ পৰিষদে আমি আলোচনা কৰি এটা ঐক্যমতত সিদ্ধান্তত উপনীত হৈছোঁ যে কাজীসকলৰ সমাধানৰ কাৰণে আমি ঐতিহাসিক শিৱসাগৰত এখন সভা অনুষ্ঠিত কৰি অসম চৰকাৰক আমি জনাব লাগিব যে চৰকাৰে মুছলিম বিবাহ পঞ্জীয়ক হিচাপে কাজীক যিটো দায়িত্ব দিছিলে সেইটো বন্ধ কৰিছে, তাত আমাৰ আপত্তি নাই। কিন্তু শৰীয়ত মতে
মুছলমান প্ৰতিখন সমাজত প্ৰতিটো সাব ডিভিজনত প্ৰতিটো মহকুমাত একোজন কাজী আমাক লাগিব আৰু সেইটো দিবই লাগিব। তাৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি টানি অনুৰোধ কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।